নগাঁৱত মিয়া যুৱকৰ অটপালি মিয়া যুৱকৰ হাতত প্ৰহিত হল খিলঞ্জীয়া মুছলমান বৃদ্ধা নগাঁৱত মিয়াই মানুহ কাটে বুলিও ভাবুকি মহিলাগৰাকীক নগাঁও মানুহ কাটে আমি মিয়া মানুহ নগাঁও মানুহ কাটে কেনেকৈ কয় কোনে কয় এই জনাবে কয় আৰু আমাৰ বোলে নগাঁও জোৱাইকে কৈ আকৌ পিছতে মোক কাটিবলৈ লৈ গ'ল হয় নগাঁৱত এতিয়া মিয়াৰ অত্যাচাৰত খিলঞ্জীয়া লোকে ভুগিবলগীয়া হৈছে চৰম হতাশাত ছবিত দেখা এইজন মিয়া লোকৰ হাতত প্ৰহিত হল এগৰাকী খিলঞ্জীয়া মুছলমান বৃদ্ধা চাওক এইজন মিয়া যুৱকে অকলশৰীয়া বৃদ্ধাগৰাকীক প্ৰহাৰ কৰি নিজেই আকৌ মোবাইলত ভিডিঅ' কৰাত ব্যস্ত অকল বৃদ্ধাগৰাকীক প্ৰহাৰ কৰাই নহয় নগাঁৱৰ মিয়াই হেনো মানুহ কাটে বুলিও ভাবুকি প্ৰদান কৰে শুনকচোন বৃদ্ধাগৰাকীৰ মুখেৰে জয়টো কোৰ হয় নগাঁও মিয়া কি কয় নিজকে মোক কয় আগতে আমাৰ নগাঁও মিয়া মানুহ কাটে তাৰপিছতে কাৰণে এদিন মোক ধৰি লৈ কাটি দুৱাৰ মাৰি কাটিবলৈ ল'লি ন বস্তা মাটি নিছ নহ'লে কাটি দিম মই উপায় নাপায় থানাত গ'লো থানাৰ পুলিচ আহিলে আহি পেলাই ক'লে আপুনিও নাযাব তেওঁ নাহিব ইমান সময়তে আছে তেওঁ নাহিব আপুনিও নাহিব তেওঁ নেমাতিব আপুনিও নেমাতিব নাই মানুহজন আহে কেতিয়া 6টা বজাত আহে দিনত নাহাকিলে আৰু মোৰ ওচৰতনো কি কামটো আছে মই দিনটো কাম চাম কৰি ৰমজান আলী আনহাতে জ্যোৎস্না বেগম নামৰ অকলশৰীয়া বৃদ্ধাৰ ভূমিত চকু মিয়া ৰমজানৰ সেয়ে প্ৰায় বৃদ্ধাগৰাকীক ভয় ভাবুকি আৰু মাৰধৰ কৰি ভূমি হস্তগত কৰাত নামি ব্ৰেণ্ড মিয়া ৰমজান আৰু ভেৰনীয়া গুণ্ডা বাহিনী সেয়ে প্ৰায় বৃদ্ধাগৰাকীক ভয় ভাবুকি আৰু মাৰধৰ কৰি ভূমি হস্তগত কৰাত নামিছে ব্ৰেণ্ড মিয়া ৰমজান আৰু ভেৰনীয়া গুণ্ডা বাহিনী এনে পৰিস্থিতিত অকলশৰীয়া বৃদ্ধাগৰাকীৰ ওচৰত নিজৰ আত্মীয় লোকে সহায় কৰিবলৈ আহিলেও এইজন মিয়া ৰমজানে তেওঁলোকৰ লগত কাজিয়াত লিপ্ত হৈ মাৰধৰ কৰে বৃদ্ধাগৰাকীৰ আত্মীয়ৰ মুখেৰে শুনকচোন সকলো কথা মাহিক মানে আগতে আমি চোৱাচিতা কৰোঁ আগৰ পৰা তাৰপিছত মাহী মানে সেই কোনো নাই কোনো নাই তেওঁ অকলশৰীয়া আগৰ পৰাই তাৰপিছত আমি এইবোৰ হেৰি চেৰি দি থাকোঁ তাৰপিছত সিহঁতি আহি পেলাই খুব অত্যাচাৰ কৰে মাৰে এইখিনিতে মানে এই কোনোবা এজন জোঁৱায়েক আছে তেওঁ ইয়াৰ থলুৱা নহয় মিয়া হয় ন আৰু তাৰপিছত মই এনেখন মোক মানে ক'লে মাহীয়ে যে তুমি মোক ৱাল এখন বনাই দিয়া আৰু হেৰি লেট্ৰিনটো বাথৰুম এটা হেৰি কৰি দিব লাগে সেই বাঁহৰ ওচৰত আছে তো আমি যেতিয়া আহিছোঁ তাৰপিছত সেইদিনাখন মানে জোখমাখ কৰিবলৈ কিবা হেৰি কৰি সেইবোৰ বাঁহ চাহ দলিয়াই দিলে তাৰপিছত আমাক ভাবুকি দিলে সেই মিয়া মানুহটো বেছি সি আমাক মোৰ ভাইটিও আছিলে তাৰো এনেকৈ হাত চাতবোৰ হেৰি কৰিছে মোকো মাৰিব মই ক'লো আপোনালোক মোৰ মাটিত আছে আপোনালোকে ইলিগেলি আপোনালোকে ট্ৰেছপাছ কৰিছে তাৰপিছত সিহঁতি দম দিলে যে আপোনালোকে ওলাই যাওক এইটো ইলিগেল ডিছপিউটেড লেণ্ড আমুক তামুক মই ক'লো এইটো মোৰ মাটি কিন্তু মই আপোনালোকক ক্ৰিমিনেলি প্ৰজিকিউট কৰিম কিন্তু তেওঁলোকে বহুত ভাবুকি চাবুকি দিলে লগত বহুত আছিলে কিন্তু আমি লাষ্টত মানে আমাক মানে খেদাই দিলে আৰু ধমকি চমকি ভাবুকি আৰু এওঁক কৈছে যে তোমাক মাটিত পুতি দিম তেখেতক কৈছে মোৰ মুখৰ আগত কৈছে এতিয়া প্ৰশ্ন হল মিয়াৰ হাততে যদি খিলঞ্জীয়া অসমীয়া প্ৰহিত হ'ব লগা হয় তেন্তে ৰাজ্য চৰকাৰৰ কৰণীয়লৈ আমি আৰু কিমান দিন বাট চাব লাগিব ব্যুৰ' ৰিপৰ্ট দ্য গ্লোবেল নিউজ ইণ্ডিয়া